মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ আগত মই জৱাহৰ নৱোদয় বিদ্যালয় প্ৰৱেশ পৰীক্ষাৰ কাৰণে যি কাৰ্যসূচী ৱেলফেয়াৰ দৰং গ্ৰুপৰ থ্ৰুদি লোৱা হৈছে, গতিকে আজি মই ৱেলফেয়াৰ দৰং গ্ৰুপৰ হৈ তোমালোকৰ আগত মই শিকাবলৈ আহিছোঁ উৎপাদক বা গুণনীয়ক, গুণিতক, তাৰপিছত লসাগু আৰু গসাগু। লসাগু বা গসাগু আমি শিকাৰ আগত, আলোচনা কৰাৰ আগত আমি উৎপাদক বা গুণনীয়ক আৰু গুণিতক এই দুটা বস্তু আমি অলপ ভালকে শিকা প্ৰয়োজন। প্ৰথমে আমি যাম উৎপাদক। উৎপাদক কাক কোৱা হয় বা উৎপাদক কি হয়, একচুৱেলি আচলতে কি হয়? আমাৰ দৈনন্দিন জীৱনত আমি কি কৰোঁ, কেতিয়াবা বহুত ক্ষেত্ৰত আমি বহুত বস্তু ভগাবলগীয়া হয়। তাৰ কাৰণ বহুত ধৰণৰ থাকে। যদি তোমালোকক এটা কিতাপৰ দম দিয়া হয়, য'ত একেটা কিতাপৰ 100টা কপি দিয়া হয় একেলগে ক'ৰবাত ৰাখিবৰ কাৰণে, এতিয়া যদি সেই কিতাপৰ 100টা কিতাপৰ দম যদি তোমালোকে টেবুল এখনত একেলগে ৰাখিব যোৱা, তেতিয়াহ'লে কি হ'ব? সাপোজ ধৰা যদি এইটো যদি তোমালোকৰ টেবুলখন হয়, এইটো যেনিবা তোমালোকৰ টেবুল, এতিয়া টেবুলৰ পৰা তোমালোকে 100টা কিতাপ ৰাখিব খোজা, কেনেকুৱা হ'ব? এনেকুৱা হৈ যাব, দমটো, কিতাপৰ দমটো এনেকুৱা হৈ যাব। এতিয়া টেবুলৰ উচ্চতা সাপেক্ষে বা কিতাপৰ যোনটো আকাৰ, কিতাপৰ আকাৰৰ সাপেক্ষে এই যোনটো কিতাপৰ দম আছে, দমটো অলপ বেছি ওখ, ইয়াৰ হাইটটো, উচ্চতা অলপ বেছি হৈ যাব। আৰু হিচাপত কি হ'ব? সেইকাৰণে কি হ'ব? এই কিতাপৰ যোনটো দম, এইটো পৰি যোৱাৰ চান্স থাকে। যোনটো কিতাপ নিচিনা এইটো পৰি যাব। গতিকে আমি কি কৰিম? এইটো ভালকে টেবুলখনৰ ওপৰত ৰাখিবৰ কাৰণে এই 100 কপি কিতাপ যে তোমাক দিয়া হৈছে, এইটো তুমি কি কৰিবা? ইয়াক সমানে সমানে ভগাই লৈ, যাতে ইয়াৰ উচ্চতাটো ইয়াৰ পৰা কম হৈ মানে নপৰাকে টেবুলৰ ওপৰত ভালকে থাকিব পাৰে, সেই হিচাপত আমি কি কৰিম? এই কিতাপবোৰক আমি কেতিয়াবা 10টাকে বা কেতিয়াবা 25টাকে নাইবা 50টাকে, যদি 50টাকে ভগাও, তেতিয়াহ'লে আমি ইয়াতে দুটা ভাগত ভগাই ল'ম। এইখিনি নাথাকে আৰু এইখিনি নাথাকিব, ইয়াতে আৰু এটা 50টা এটা আহিব, উচ্চতাখিনি কমি যাব, তেতিয়া টেবুলৰ ওপৰত এইটো এনেকে পৰি নাযায়। আৰু যদি আমি 50টাকৈ ভাগ নকৰি যদি 10টাকে কৰোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? 10টাকে ভাগ, এনেকুৱা 10টাৰ ভাগ আমি কেইটা, ইয়াতে 50টাৰ কাৰণে 50টা কেইটা কৰিছিলোঁ? 2 ভাগে 50টাকে ভগাইছিলোঁ। কেইটা কিতাপ? 100টা কিতাপ। এতিয়া যদি 10টাকে আমি 100টা কিতাপক এনেকে ভগাও, 100টা কিতাপক যদি 10টাকে ভগাও, এনেকে যাই এনেকে 10টা কিতাপৰ কিমানটা দম হ'ব? 10টা দম হ'ব। গতিকে 10 পূৰণ 10, 100টা কিতাপক আমি 10টাকে ভগাইছোঁ। আৰু আমি কি কৰিব পাৰি? 25টাকে 4 ভাগতো ভগাব পাৰি। 25টাকে 4 ভাগত ভগাব পাৰি। সমান 25টাকে 4 ভাগত ভগাব পাৰি। 4 ভাগত। এনেকুৱা আৰু আছে, যেনিবা যদি কেতিয়াবা তোমালোকক চকলেট এটা দিয়া হয়, আজিকালি ডায়েৰী মিল্ক বা কেডবেৰিজ, সেইবিলাক চকলেটত কেনেকুৱা থাকে? এনেকুৱা তোমালোকৰ মাজত ভগাব যদি দিয়া হয়, এটা চকলেট দি যদি ভগাব দিয়া হয়, এনেকে চকলেটৰ মাজত এনেকুৱা থাকে। এনেকুৱা থাকে। ইয়াতে কেইটা আছে? কেইটা ভাগ আছে? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12। এতিয়া যদি এটা চকলেটৰ এনেকুৱা শ্বেপ থাকে আৰু সেইটো চকলেট যদি তোমালোক দিয়া হয়, সেই চকলেটটো যদি আমি কেতিয়াবা 2জন ল'ৰা বা ছোৱালীৰ মাজত ভগাবলগীয়া হয়, কেতিয়াবা 3জন বা 4জন ল'ৰা বা ছোৱালীৰ মাজত ভগাবলগীয়া হয়, তেতিয়া আমি কি কৰোঁ? যদি 2জন ল'ৰা আছে, তেতিয়া আমি কি কৰিম? এটা চকলেট ভগাব লাগিব সমানে সমানে। আমি কি কৰিম? এই চকলেটটো ইয়াৰ মাজেদি এনেকে দুইফালে সমানকে ভগাই দিম। এওঁ পাব 6টা, এওঁ পাব 6টা। গতিকে 6টাকে কেই ভাগত ভগাইছোঁ? 2 ভাগত ভগাইছোঁ। গতিকে 6 পূৰণ 2 = 12।
আৰু যদি দুজন ল'ৰা নহয়, যদি কেতিয়াবা তিনিজন ল'ৰা আহি যায়, তিনিজন ল'ৰা আহে, তেতিয়া আমি যদি তিনিজন ল'ৰাৰ মাজত আমি সমানে ভগাব খুজি, তেতিয়াহ'লে এজনে কিমানকে পাব? এজনে এনেকে 4 টুকুৰা দিব, 4 টুকুৰা দিব। এওক 4 টুকুৰা দিম, এওক 4 টুকুৰা দিম, আৰু এওক 4 টুকুৰা দিম, সমান সমানে ভগাব। এতিয়া 4 কিমান 12 টুকুৰা কিমানটাকে কেইটা ভাগত ভগাইছো? 4টাকে 3টা ভাগত ভগাইছো। গতিকে 4টাকে আমি 3টা ভাগত ভগাইছো। কেইটা আছিল টোটেল? 12টা ভগাইছো। গতিকে এনেকা আমাৰ দৈনন্দিন জীৱনত উৎপাদকৰ ইউজ কৰাৰ প্ৰয়োজন হয়। গতিকে উৎপাদক আচলতে আমি গণিতৰ ভাষাত আমি উৎপাদকক কেনেকৈ ইয়াক ডিফাইন কৰিম বা ইয়াক কেনেকৈ আমি সংজ্ঞা কেনেকৈ লিখিম? উৎপাদক হ'ল, গণিতৰ ভাষাত যদি আমি ক'ব যাওঁ, উৎপাদক হ'ল কোনো এটা সংখ্যাক আমি যিবোৰ সংখ্যাৰে সম্পূৰ্ণকৈ ভাগ কৰিব পাৰি, মানে ভাগ কৰাৰ পিছত একো বাকী নাথাকে, সেই গোটেইবোৰ সংখ্যাক উক্ত সংখ্যাটোৰ উৎপাদক বুলি কোৱা হয়। এতিয়া মানে উৎপাদক আমি কেনেকৈ সংজ্ঞা দিম? উৎপাদক হ'ল, ইয়াক উৎপাদক আৰু কেতিয়াবা কেতিয়াবা গুণনীয়ক বুলি কয়, গুণিতক নহয়, গুণনীয়ক। গুণনীয়ক, গুণিতকটো বেলেগ বস্তু, ইয়াক উৎপাদক বা গুণনীয়ক বুলি কোৱা হয়। এতিয়া কাক কল কেনেকৈ ডিফাইন কৰিম? কোনো এটা সংখ্যাক আমি যিবোৰ সংখ্যাৰে সম্পূৰ্ণকৈ ভাগ কৰিব পাৰি, বা যিবোৰ সংখ্যাৰে বাকী নথকাকৈ ভাগ কৰিব পাৰি, সেই গোটেইবোৰ সংখ্যাক উক্ত সংখ্যাটো উৎপাদক বুলি কোৱা হয়, উৎপাদক বা গুণনীয়ক বুলি কোৱা হয়। গুণনীয়ক বুলি কোৱা হয়। এতিয়া উদাহৰণ হিচাপত যদি আমি যাওঁ, আমি এক্সাম্পল যদি উদাহৰণ যদি চাওঁ, এতিয়া আমি সাপোজ 1, ইয়াৰ কিছুমান নিয়মাৱলী আছে। নিয়মাৱলী উদাহৰণস্বৰূপে 4 যদি আমি 1ৰে ভাগ কৰোঁ, আমাৰ ভাগফল কিমান হ'ব? 4। 5ক যদি আমি 1ৰে ভাগ কৰোঁ, ভাগফল কিমান হ'ব? 5। 6ৰে যদি আমি 1ৰে ভাগ কৰোঁ, ভাগফল কিমান হ'ব? 6। বাকী থাকে জানো? বাকী নাথাকে। গতিকে প্ৰতিটো সংখ্যাক আমি 1ৰে বাকী নৰোৱাকৈ ভাগ কৰিব পাৰি, আৰু সেইকাৰণে সংখ্যা 1টো সদায় প্ৰত্যেকটো সংখ্যাৰ উৎপাদক। নিয়ম এইবিলাক নিয়ম 1 সদায় প্ৰতিটো সংখ্যাৰে উৎপাদক।
উৎপাদক হয়। এতিয়া যদি আমি 4ৰে ভাগ কৰো আমি কিমান পাম 1 পাম। 5ক যদি আমি 5ৰে ভাগ কৰো উত্তৰ কিমান পাম 1 পাম। 6ক যদি আমি 6ৰে ভাগ কৰো কিমান পাম 1 পাম। এনেকৈ যিমান সংখ্যা আছে সেই সংখ্যাটোক যদি আমি ভাগ কৰো বাকি নৰৱাকে আমি উত্তৰটো 1 পাম। গতিকে প্ৰতিটো সংখ্যা কিন্তু শূন্যক আমি শূন্য দিয়ে কোনো সংখ্যাক ভগাব নোৱাৰি ভাগ কৰিব নোৱাৰি। গতিকে শূন্যৰ বাহিৰে প্ৰতিটো সংখ্যাই সেই সংখ্যাটোৰ নিজৰ উৎপাদক আৰু আমি যদি চাওঁ ভালকে যদি চাওঁ এতিয়া সাপোজ আমাৰ 4ৰ উৎপাদক লাগিব। এতিয়া 4ক আমি কি সংখ্যাৰে ভাগ কৰিলে বাকি নৰয় বা কি সংখ্যাৰে বাকি নৰকে 4ক ভাগ কৰিব। এতিয়া 4ক যদি ভাগ কৰিব 1 দি যদি ভাগ কৰিব যাওঁ 4 ভাগ 1 আমি কিমান পাম 4 পাম। 4 ভাগ 2 আমি কিমান পাম 4 পাম। ইয়াতে 2 পাম। তাৰপিছত 3 দি 4 3 দি ভগাব নোৱাৰি, 3 দি 4 ভাগ কৰিব নোৱাৰি, 3 দি 4 ভাগ কৰিব নোৱাৰি। গতিকে 4 দি যদি 4 ভাগ কৰো আমি কি পাম উত্তৰ পাম 1 পাম। এতিয়া ইয়াতকে ডাঙৰ বিলাক হলে ইয়াতকে যদি 4 যদি নাম্বাৰবোৰ ডাঙৰ হয় তেতিয়াহলে সেইটো দি আমি ভাগ কৰিব নোৱাৰি, সম্পূৰ্ণকে ভাগ কৰিব নোৱাৰি। গতিকে যদি প্ৰত্যেকটো সংখ্যা যদি আমি এনেকে চেক কৰো আমি কি পাম প্ৰত্যেকটো সংখ্যাৰ উৎপাদক সদায় এই সংখ্যাটোৰ সমান বা তাতকৈ সৰু পাম। গতিকে এইটো উৎপাদক সদায় সংখ্যাটোতকৈ সৰু নহলে সংখ্যাটো সমান হয়। উৎপাদক সদায় সংখ্যাটোতকৈ সৰু বা তাৰ সমান হয়। উৎপাদক সদায় সংখ্যাটোতকৈ সৰু বা তাৰ সমান হয়। আৰু উৎপাদক সদায় সীমিত অসীম নহয়। উৎপাদক সংখ্যা এটাৰ উৎপাদক সদায় সীমিত অসীম নহয়। সীমিত বা অসীম নহয়। এতিয়া উৎপাদকক এনেকে নিয়মবোৰ আমি মানি চলিব লাগিব। উৎপাদকৰ এতিয়া আমি যেনেকে উৎপাদকৰ বিষয়ে ক'বলৈ যাওঁতে আমি আৰু এক ধৰণে ক'ব পাৰি এটা সংখ্যা পাবলৈ আমি যিবোৰ সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটো পাওঁ সেই পূৰণ যোনকেইটা সংখ্যাক আমি পূৰণ কৰিলে এই সংখ্যাটো পাওঁ এই পূৰণ কৰা প্ৰতিটো সংখ্যাই এই সংখ্যাটোৰ উৎপাদক হ'ব। এতিয়া যদি আমি সাপোজ ধৰা হল 12ৰ উৎপাদক আমি উলিয়াব খুজিছো, 12ৰ উৎপাদক উলিয়াব খুজিছো। এতিয়া 12ৰ যদি উৎপাদক আমি উলিয়াব যাওঁ আমি দুই ধৰণে চাব পাৰি। এটা হ'ব 12ক আমি সম্পূৰ্ণকে ভগাব পৰা নাম্বাৰ 1 দি 12ক আমি ভাগ কৰিব পাৰি। যদি আমি 1 দি 12ক
12 যদি আমি 1 দিয়ে ভাগ কৰোঁ কিমান পাম 12 পাম 12 যদি আমি 2 দিয়ে ভাগ কৰোঁ কিমান পাম 6 পাম 12 যদি আমি 3 দিয়ে ভাগ কৰোঁ কিমান পাম 4 পাম 12 যদি আমি 4 দিয়ে ভাগ কৰোঁ আমি কিমান পাম 3 পাম 12 যদি আমি 5 দিয়ে ভাগ কৰিলে তাতে বাকি ৰৈ যাব 2 বাকি ৰৈ যাব গতিকে 5 দিয়ে আমি সম্পূৰ্ণকে 12 ভগাব নোৱাৰিম গতিকে 5টো আমি কনসিডাৰ কৰিব লাগে গতিকে আমি 12 যদি আমি 6 দিয়ে ভাগ কৰোঁ কিমান পাম 2 পাম 7 দি নোৱাৰিম 8 দিও নোৱাৰিম 9 দি নোৱাৰিম 10 দিও নোৱাৰিম গতিকে 11 দিও নোৱাৰিম কিন্তু 12ক আমি 12 দি ভাগ কৰিলে ভাগফল কিমান পাম 1 পাম এতিয়া এই যে যোনকেইটা সংখ্যা দি আমি 12 ভাগ কৰিলে আমি এটা পূৰ্ণ সংখ্যা পাইছো মানে হোল নম্বৰ এটা পাইছো মানে কি কয় বাকি ৰকে সম্পূৰ্ণকে ভগাব পাৰিছো এই প্ৰতিটো নম্বৰে 12 ৰ কাৰণে উৎপাদক হ'ব গতিকে 12 ৰ যদি উৎপাদক আমি বিচাৰিব যাওঁ তেতিয়াহ'লে কি হ'ব 1 2 3 4 then 6 then 12 গতিকে এই গোটেইকেইটা হ'ল 12 ৰ উৎপাদক এতিয়া উৎপাদক আমি কেতিয়াবা নেগেটিভ হিচাপে লওঁ নেগেটিভ নাম্বাৰৰ কাৰণে আমি উৎপাদক কেতিয়াবা ধৰোঁ বাট সাধাৰণতে আমি কি কৰোঁ উৎপাদকৰ যেতিয়া ডিছকাশ্যন কৰোঁ উৎপাদকৰ ডিছকাশ্যন কৰাৰ সময়ত আমি সদায় ধনাত্মক সংখ্যাৰে আমি লওঁ ধনাত্মক সংখ্যাবোৰ আমি কনসিডাৰ কৰোঁ ওকে যেহেতু 12 পাবলৈ আমি যদি -3 পূৰণ -4 পূৰণ কৰোঁ এটো আমি 12 পাম 12 পাম -1 পূৰণ -12 তেতিয়াও আমি 12 পাম গতিকে এইবোৰ উৎপাদক হ'ব যেহেতু এইটো 12 দি যদি আমি ভাগ কৰোঁ ইফালে আমি নাযাওঁ যেহেতু আমাৰ ধনাত্মক দিশত আছে গতিকে আমি ধনাত্মকখিনি কনচিডাৰ কৰিম এয়া হ'ল আমাৰ উৎপাদক এতিয়া গতিকে এইখিনি হ'ল উৎপাদকৰ বেছিক কনসেপ্ট আৰু একজন আমি ক'ব পাৰি উৎপাদক যেনেকৈ আমি নেওতা কৰিছিলোঁ আমি বেলেগ বেলেগ সংখ্যাৰ নেওতা কৰিছিলোঁ বেলেগ বেলেগ সংখ্যাৰ টেবুল আছিলে চ' 1ৰ ঘৰৰ টেবুল 2ৰ ঘৰৰ 3ৰ ঘৰৰ চ' যদি আমি 3ৰ ঘৰত যাওঁ 3 পূৰণ 1 3 গুণে 3 1 গুণে 3 3 2 গুণে 6 3 3 গুণে 3 4 3 পূৰণ 4 12 3 পূৰণ 5 15 3 পূৰণ 6 18 3 পূৰণ 7 21 3 পূৰণ 8 24 এনেকৈ আমি নেওতাবোৰ কৰোঁ এতিয়া এই নেওতাবোৰ কৰোঁতে এতিয়া এই 6 সংখ্যাটো পাবলৈ আমি কি পূৰণ কৰিছোঁ 2 আৰু 3 পূৰণ কৰিছোঁ এতিয়া এইটো পাবলৈ যোনকেইটা সংখ্যা আমি পূৰণ কৰিলে এই নম্বৰটো পাম সেই প্ৰতিটো সংখ্যাক 6ৰ এইটো সংখ্যাৰ উৎপাদক দিব গতিকে ইয়াতে 3 আৰু 2 6ৰ উৎপাদক 3 আৰু 2 6ৰ উৎপাদক আৰু একে ধৰণে 21ৰ উৎপাদক যদি আমি এই টেবুলৰ পৰা চাওঁ 3 আৰু 7 যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে 21 পাম তেতিয়া 3 আৰু 7ক 21ৰ উৎপাদক দিব এনেকৈ আমি উৎপাদক কৰিব পাৰোঁ ওকে চ' এই নেওতা নম্বৰৰ নেওতা এইবিলাক আমি উৎপাদক কৰিব পাৰোঁ চ' উৎপাদকক সাধাৰণতে গুণনীয়ক বুলিও কোৱা হয় আৰু এই উৎপাদক আৰু গুণনীয়ক বা গুণিতক আমাৰ লয়েষ্ট লঘিষ্ঠ এটা আছিলে গৰিষ্ঠ সাধাৰণ গুণনীয়ক
আছে লঘিষ্ঠ সাধারণ উৎপাদক এইটো হল ইয়াতে কেতিয়াবা গসাগু বা গসা উ বুলিও কোৱা হয় গৰিষ্ঠ সাধাৰণ গুণনীয় বা উৎপাদক এইটো হল লঘিষ্ঠ সাধাৰণ গুণিত এইটো হল লঘিষ্ঠ সাধাৰণ গুণিতক ইয়াক গুণিতক বুলি কোৱা হয় লঘিষ্ঠ সাধাৰণ গুণিতক লঘিষ্ঠ সাধাৰণ গুণিতক এতিয়া আমি আজিৰ এইটো লেকচাৰ উৎপাদকৰ বিষয়ে আমি ভালকে জানিম নেক্সট যোনটো আমাৰ ক্লাছ হ'ব নেক্সট যোনটো ভিডিঅ' হ'ব সেইটোত আমি সেই গুণিতকৰ ওপৰত